আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছো এজন অসম প্ৰসিদ্ধ নাট্যকাৰ। কেৱল নাট্যকাৰে নহয়, তেখেতে গান লিখে, গান গায়, লগতে তেওঁ এজন সুপ্ৰসিদ্ধ চিত্ৰকৰ। তেখেতৰ এই শিল্পকলাৰ লগত জড়িত বহুতো কাম কিন্তু ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰতো সৃষ্টি কৰা যেন অনুভৱ হয়। এতিয়া বৰ্তমান নিৰ্বাচনৰ বতৰ বলি আছে, নিৰ্বাচন সকলোৰে গাত লাগি আছে। সেই গতিকে এই সময়ত তেখেতক নিমন্ত্ৰণ কৰি আনিলে হয়তো আমাৰ এই অনুষ্ঠানটো খুব মনোগ্ৰাহী হৈ উঠিব বুলি আজি আমি নিমন্ত্ৰণ কৰি আনিছো। তেখেত হল আমাৰ সকলোৰে পৰিচিত দেৱব্ৰত মহন্ত ডাঙৰীয়া। তেখেতৰ পৰা আমি আজি ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত কথা পাতিম। তেখেতৰ বিভিন্ন নাটক আছে, যিবিলাক নাটক অসম প্ৰসিদ্ধ হৈছিলে, কেতিয়াবা বিতৰ্কৰ সৃষ্টি কৰিছিলে, কিছুমান ঘটনাও হৈছিলে, তাৰ ওপৰত আমি কথা পাতিম। লগতে তেওঁ দুই এষাৰি গানো হয়তো আমাক গাই শুনাব। আহক আজি এই অনুষ্ঠানটো আমি আৰম্ভ কৰোঁ। দেৱব্ৰত মহন্ত ডাঙৰীয়া, আপোনাক আমাৰ এই অনুষ্ঠান আমাৰ কথালৈ স্বাগতম জনাইছো। নমস্কাৰ। আপোনাক আমাৰ মাজত পাই আমি সুখী অনুভৱো কৰিছো আৰু আপোনাক আমি আজি বিশেষভাৱে নিমন্ত্ৰণ কৰি অনাৰ আঁৰত কথাটো হ'ল আপোনাৰ কেইবাখনো নাটক অসম প্ৰসিদ্ধ আৰু কেইবাখনো নাটক তাৰে ভিতৰত ৰাজনৈতিক প্ৰভাৱ এটাও আমি আগতে দেখিছো। তাৰ বিষয়ে সেইকাৰণে আপোনাৰ লগত আজি কথা পাতিম। প্ৰথম সেইখিনিলৈ যোৱাৰ আগতে আপোনাৰ লগত সুধিব বিচাৰো, মানে জানিব বিচাৰো যে এখন নাটক আপুনি লিখোতে কি কিটা কথা বিশেষকৈ কল্পনা কৰি লয় আৰু তাৰ ভিতৰত ৰাজনৈতিক প্ৰভাৱ থাকে নে নাথাকে? প্ৰথম কথা মই কৈ লৈছো যে এটা কথা, অসম প্ৰসিদ্ধ শব্দটো উৎকৰ মোৰ ক্ষেত্ৰত নাখাতে। প্ৰসিদ্ধ শব্দটোৰ এটা বেলেগ ধৰণৰ ডাইমেনশ্যন আছে, মোৰ ক্ষেত্ৰত নাখাতে। মই প্ৰসিদ্ধ হ'বলৈ কেতিয়াও চেষ্টাও নকৰোঁ। নাটক, মই নাটক বুলিয়ে নহয়, যিকোনো কলাকৃতি কেনেকৈ সৃষ্টি হয়, মই ভাবোঁ, একেবাৰে মোৰ ব্যক্তিগত ধাৰণা দেই, মই ভাবোঁ যে মোৰ কিবা কিবি কথা ক'বলৈ মন গৈছে, মোৰ ওচৰত কিছুমান সমস্যা দেখিছোঁ, কিবা কিবি সমাজখন কিবা ধুনীয়া কৰিবলৈ মই ভাবোঁ যে এইটো এনেকৈ কৰিব লাগে, মই কেনেকৈ কওঁ। এনেই কথা কোৱাটো এটা বেলেগ কথা, কিন্তু সেইকাৰণে বেলেগ বেলেগ মাধ্যম লয়। এই সচেতন লোকসকলে কি কয়, তেওঁ ক'ব লগা কথাখিনিৰ কাৰণে বেলেগ বেলেগ মাধ্যম লয়। এতিয়া মই মুখ্যতঃ বাছি ল'লোঁ যেনিবা নাটকটো। কোনোবাই চিত্ৰকলা লৈছে, কবিতা কৰিছে, কোনোবাই গান কৰিছে। সমাজৰ এতিয়াৰ প্ৰেক্ষাপটত সেই কথাটো ভুল বুলিয়ে প্ৰতিপন্ন হ'ব। মই ভাবোঁ যে সমাজৰ কথা ক'বলৈকে আচলতে শিল্পীয়ে কিবা কিবি সৃষ্টি কৰে। এতিয়া কথাখিনি আমি কেনেকৈ ক'ম, তাৰ এটা উপায় হৈছে এই বিভিন্ন মাধ্যমবোৰ। গতিকে মোৰ তেনেকুৱা কোনো নিৰ্দিষ্ট ফৰ্মুলা, সূত্ৰ নাই যে নাটকখন এনেকৈ লিখিব লাগে। মই সমসাময়িক ঘটনাৰাজিক লৈ পেলাই কিবা এটা লিখোঁ। ঘটনাৰাজি হৈ থাকে, মোৰ তেতিয়া কিবা ক'বলৈ মন যায়, মোৰ ফালৰ পৰা ক'বলৈ মন যাওঁতে মই নাটকখনৰ কথা ভাবোঁ বা গান এটাৰ কথা ভাবোঁ। তেনেকৈ নাটকখন লাহে লাহে সৃষ্টি হয়। তাৰ কাৰণে অলপ পঢ়া শুনা কৰিব লগা হয়, বিভিন্ন মানে ডিটেইল নজনাকৈ কিবা এটা বা কাৰোবাৰ লগত আলোচনা কৰিব লগা হয়, কাৰোবাক সুধিব লগা হয়। এতিয়া আপুনি কোৱাৰ ধৰণে বিভিন্ন শিল্পী আছে বা বিভিন্ন নাট্যকাৰ আছে, গীতিকাৰ আছে, সুৰকাৰ আছে, তেওঁলোকে আপুনি কোৱাৰ ধৰণেৰে সমাজত কিবা এটা বেয়া দেখিলে কি ধৰণে ভাল কৰিব লাগে এইটো আপুনি নাটকৰ মাধ্যমেৰে আপুনি ক'ব খুজিছে। কিন্তু বহুতে লিখে মানুহৰ সমাদৰ লাভ নকৰে। আপোনাৰ নাটকবিলাকে সমাদৰ লাভ কৰে। আপুনি কি এক্সট্ৰা কিবা এটা দিয়ে মানে তাত? মোৰ আপুনি প্ৰসিদ্ধ নহয় বুলি আপুনি কৈছে, কিন্তু আপোনাৰ নাটক প্ৰসিদ্ধ। কিন্তু মই নাটকৰ ক্ষেত্ৰত এই বহুত আগৰ পৰা আচলতে ব্যংগ, যিটো চেটায়াৰ, ব্যংগটোত মই বিশেষভাৱে গুৰুত্ব দিওঁ। ব্যংগটো এটা বৰ সুন্দৰ আৰ্ট। ব্যংগ এইটো আয়ত্ত কৰাটো অকণমান
কষ্টকৰ মানে আৰু সেইটো লিখিবলৈও কষ্টকৰ হাঁহি উঠিলেই ব্যংগ নহয়তো মানে ৰসাল কিবা এটা ৰস এটা সৃষ্টি কৰি দিলে সেইটো ব্যংগ নহ'ব মই কৈছোঁ এটা কাম সেইটো কিন্তু বেলেগ এটা হয়গৈ সি মই ভাবোঁ সেই কথাটোৱে সেইটোৱে মানুহখিনিক যথেষ্ট আমোদ দিয়ে আৰু আমোদৰ মাজেদি এটা চিৰিয়াছ কথা প্ৰতিপন্ন কৰা হয় মই যেতিয়া নাটক লিখিছিলোঁ সেই সময়ত সমাজৰ অৱস্থাটো একেবাৰে বেলেগ আছিলে সেই সময়ত নাটকখন লিখাৰ পিছত এটা দীঘলীয়া আলোচনা হয় এদিন নহয় বহু দিনলৈকে আলোচনা হৈ থাকে মূলত আলোচনা কোনে কি অভিনয় কৰিলে সেইটো নহয় মূলত সমস্যাটোক লৈ আলোচনা হয় আৰু সেইকাৰণে মই অনুপ্ৰেৰণা পাওঁ যে মই যে যিটো সমস্যা উত্থাপন কৰিলোঁ সেইটোৱে অন্ততঃ 10জন মানুহক উপকাৰ বা নহয় তেওঁ অন্ততঃ কথা পাতিবলৈ এটা পৰিৱেশ দিছে চিন্তা মই সমাধানটো দিব নোৱাৰোঁ সমাধান দিয়াটো এজন শিল্পী বা নাট্যকাৰ কামো নহয় আমি খালি সমস্যাটো দেখুৱাই দিয়া গভীৰ কেনেকৈ দেখুৱাইছোঁ সেইটোৱে আমাৰ মূল কথা গতিকে সেই পৰিৱেশটো সেই সময়ত তেনেকুৱা আছিলে লাহে লাহে পৰিৱেশবোৰ বেলেগ হৈ আহিলে সেইটো নক'লেও হ'ব সকলোৱে জানে এতিয়া মই বুলি নহয় দেই এতিয়া মই ভাবোঁ আৰু এইটো কথা ক'বলৈ মই অকণমানো সংকোচ নকৰোঁ যদিও কথাটো বহুতে বেয়া পাব যে এতিয়া সাহিত্য সংগীত গান তাৰপিছত নাটক এইবোৰে সমসাময়িক সমাজখনক যেন সামৰি ল'বলৈ ভয় কৰিছে অক্ষম বা ভয় কৰিছে ভয় কৰা যেনেই মোৰ লাগে এই ইমান সমস্যা সকলোৱে দেখি আছে তুমি লিখোঁতে সেই কথাবোৰ কিয় নাহে মই আচৰিত হওঁ সেইখিনি নহয় এইটো নহয় যে দেই নাটক মানে শ্লোগান নহয় শ্লোগান লিখিবলৈ পোৱা নাই শ্লোগান লেখাটো উচিতো নহয় নাটক মানে শ্লোগান নহয় গতিকে তথাপি সেই সমস্যাবোৰ প্ৰতিফলিত কৰিব পৰাকৈ নাট্যকাৰ সাহিত্যিক শিল্পীসকলৰ হাততে তাতকৈ ডাঙৰ অস্ত্ৰবিধ আছে যি অস্ত্ৰবিধে সমাজৰ কোনো ক্ষতি নকৰাকৈ সমাজখনক কিবা এটা দেখুৱাব পাৰে গতিকে সেই কথাটোত মই আচলতে হৈছোঁ এটা সাংঘাতিক ধৰণৰ কিবা সন্ত্ৰাসে যেন চাৰিওফালৰ পৰা যদিও সন্ত্ৰাসবাদী তেনেকুৱা মানে মনোভাৱ ৰাখি কিবা নাটকৰ সৃষ্টিৰ ক্ৰমত আছে নেকি মই শেহতীয়াকৈ সেই কথাটোকে মই মানে এখন নাটকৰ পৰিকল্পনা কৰি আছোঁ আগবাঢ়িছোঁ অলপ সময় লাগে আচলতে মই ঘপককৈ কিবা এটা লিখি দিব নোৱাৰোঁ গতিকে মই আজি 35 বছৰ নাটকৰ লগত জড়িত 35 বছৰৰ পিছত মই হয়তো 50-60খনমান নাটক লিখিছোঁ গতিকে আৰু কিছুমান তাগিদাল লিখা আৰু মই শিশুসকলক লৈ কাম কৰি ভাল পাওঁ কাৰণ শিশুসকলক লৈ কাম কৰোঁ সৰুৰ পৰা তেওঁলোকক নাটকৰ দিশটোত আকৰ্ষিত কৰা অভিনেতা হ'বলৈ নহয় আৰু এটা কথা আপোনাৰ যোনটো আপুনি কৈছে আপুনি এটা উদ্দেশ্য আগত ৰাখি কৰে আৰু আপোনাৰ এটা মানে ইন্টাৰেষ্ট ফিল্ড আছে যেনেকৈ শিশুসকলক লৈ আপুনি কৰে এতিয়া যিটো আপুনি কৈছে এতিয়া বৰ্তমান অৱস্থাত দুটা কথা খুব মানে চলি আছে কিছুমান নাটক বা কিছুমান চিনেমাখনো এটা নাটকৰে ধৰি লওক এটা বেলেগ ৰূপ চিনেমাবিলাকো কিন্তু কিছুমান ৰাজনৈতিক মানে দলৰ এটা প্ৰপগেণ্ডা এটা দেখুৱাৰ এটা পৰিসৰ কিছুমান চিনেমা বা তেনেকুৱা নাটক হিট হৈ গৈছে সফল হৈ গৈছে কিছুমান বিফল হৈ গৈছে এই ধৰণৰ মানে ৰাজনীতিত মানে নাটকৰ ৰাজনীতিও হয় নেকি বা নাটকত ৰাজনীতি হয় নেকি সেইটো মই এডভাৰটাইজমেণ্টৰ সমকক্ষ বুলি ভাবোঁ মই কিবা চাবোন এটা বনালোঁ কোম্পেনী চাবোনটো কিমান ভাল কিমান বেয়া পিছৰ কথা কিন্তু মই এডভাৰটাইজমেণ্টতটো আটাইতকৈ ভাল বুলিয়ে কওঁ সেইটো তেনেকুৱা ধৰণৰ কথা সেইটো লৈ বৰ বিশেষ
হয় সেইটোৱে বৰ সাংঘাতিক ধৰণে প্ৰভাৱ পেলায় দেই সমাজত, সেইটোৱে ক্ষতি কৰে প্ৰভাৱটো পৰিবই। কাৰণ এনেকে এটা প্ৰপোগেণ্ডা লৈ নাটকক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে, মানে সেইটোৱে কিন্তু এটা কথা প্ৰমাণ কৰে যে এই নাটক জাতীয় এনেকুৱা আৰ্টৰ বিভিন্ন মাধ্যমবোৰ সাংঘাতিক ধৰণৰ শক্তিশালী, সেইকাৰণেই ভয় কৰে, সেইকাৰণেই নাটকৰ মানুহবোৰ, গানৰ মানুহবোৰ, গান মানে মই এনেই গায়কৰ কথা কোৱা নাই, এই সমাজৰ কথা কয়, সমাজৰ সেই মানুহবোৰক পাকে প্ৰকাৰে হেঁচা মাৰি, কোন ফালৰ পৰা হেঁচিছে আপুনি গম নাপায়, হেঁচা মাৰি তেওঁক অকমান শান্ত কৰি প্ৰচেষ্টা চলে। এইটো আগৰ পৰা হয়, এইটো ৰাজতন্ত্ৰৰ আগৰ বহুৰ পৰা আছে, সেইটো আছে বহুত বছৰ আগৰ। আপুনিও কিছুমান নাটক লিখিছিলে, যেনেকে হয় ছাৰ নহয় জানো ছাৰ, আপুনি লিখিছে, সেইটো সময়ৰ ৰাজনীতি প্ৰেক্ষাপটত দেখা কংগ্ৰেছৰ দিনৰ, সেই সময়ত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে ৰাজহুৱা ক্ষমাদান ঘোষণা কৰিছিলে আলফা, তাৰপিছতে চালফা হৈছে। সেই চালফাৰ যিটো আত্মসমৰ্পণৰ গোটেই প্ৰক্ৰিয়াটো আমি তেতিয়াই কিন্তু আমি তাত কিবা কিবি গুণ পাইছিলোঁ যে এইটো সাংঘাতিক এটা ৰাজনৈতিক চাল এটা চলি আছে। সেইটো মই কোনোদিন কাকো তেনেকৈ কোনো ৰাজনৈতিক দলক মই ছাপোৰ্টো কৰা নাই, মানে মই ৰাজনৈতিক দলৰ প্ৰাথমিক সদস্য পৰ্যন্ত হোৱা নাই মই, কিন্তু আমিতো সেইবোৰ কথা ভাবোঁ নহয়, আমিতো ভাবিবই লাগিব। গতিকে ভবা কথাবোৰ আমি ক'ব খোজোঁ। সেই সময়ত মই নহয় জানো ছাৰ নাটকখনত গোটেই সেই তাহানিৰ দিনৰ পৰা আত্মসমৰ্পণৰ প্ৰক্ৰিয়ালৈকে গোটেই কথাখিনি তাত চিত্ৰিত কৰাৰ চেষ্টা কৰিছিলোঁ। কৰাৰ পিছত মই বহুত বাধাও পাইছিলোঁ। সেইটো এনেকুৱা হৈছিলে, আমি নাটকখন কৰাৰ পিছতে আমাক কিছুমান মানুহে তহঁতি এতিয়া পলা পিছদিয়াদি পলাই যাব লগা অৱস্থা হৈছিলে। গতিকে এনেকুৱা ঘটনা হৈ থাকে, সেইবোৰে কথা আৰু মানে, কিন্তু সন্ত্ৰাসটো হৈছে। এতিয়া আপুনি যিহেতু মানে জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াই মানে এখন সমাজৰ কল্পনা কৰিছিলে, সেই সমাজখন খুব অতি দুখৰ কথা এতিয়াও কিন্তু হৈ উঠাগে নাই, ইমান বছৰৰ পিছতো। আপুনিও সেইটো হয়তো উপলব্ধি কৰে। এতিয়া আপুনি নাটক হিচাপে বা নাটকত দেখুওৱাৰ ধৰণে বা শিল্পীজনে ভবাৰ ধৰণে কি কিটা মানে বিশেষ সমস্যা এতিয়াও আমাৰ সমাজখনত, বিশেষকৈ অসমত আপুনি দেখা পাই আছে? আপুনি নাটকীয়ভাৱে নালাগে, যিহেতু এইকেইটা মূল সমস্যা আমি দেখিছোঁ। আমি সৰুৰ পৰা জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা তেনেকুৱা আমাৰ বহুত মানুহৰ সান্নিধ্য পাইছিলোঁ কাৰণেই চাগে এইবোৰ পঢ়ি শুনি আমি তেওঁলোকৰ যিটো সপোন দেখোঁ, তেওঁলোকৰ গীততে হওক লেখাতে হওক, সপোনটো লৈ পেলাই আমি বিৰাট বিভোৰ হৈ থাকোঁ। ইমান ধুনীয়া সমাজ এখন আমাৰ চকু, সেই সময়ত আমি অলপ আৱেগিকটো, আমি একদম ইমান ধুনীয়া এখন সমাজ হ'ব, আমাৰ মানে চকুৰ আগত সেই সমাজখন ভাহি থাকে। কিন্তু তাৰতো বিপৰীতটো হ'বলৈ গৈ আছে। তেনে এটা ধৰি ল'লোঁ, এটা ৰাজহুৱা এটা ডাঙৰ কিবা অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান, ৰাইজে পতা ধৰি ল'লোঁ এটা নাট্য মন্দিৰ। ৰাইজে পতা নাট্য মন্দিৰটোত ৰাইজৰ আৰু সেইটো ৰাইজে হয়তো দেহ পানী কৰি পেলাই তেওঁলোকে চাহ গোটাই পেলাই এসময়ত ঘৰটো বনাইছিলে। এটা সময়ত সেই অনুষ্ঠানটো যদি কেইজনমানৰ হাতৰ মুঠিত থাকে তেতিয়াহ'লে কি হ'ব? সেইটো জ্যোতিপ্ৰসাদৰ সম্পূৰ্ণ বিৰোধী আছিলে। জ্যোতিপ্ৰসাদৰ মূল কথাটো হৈছে যে আমি ৰাইজেই সকলো কৰিম, আৰু চৰকাৰৰ কামো সেইটোৱেই যে ৰাইজৰ উন্নয়নৰ কাৰণে কৰা। আমি গাঁৱৰ মানুহবোৰে ঠিক কৰিম আমাৰ গাঁৱত কি কৰিব লগা আছে, আৰু ঠিক কৰাৰ পিছত আমি যদি দৰকাৰ হয় আমি চৰকাৰক ক'ম এইটো কৰি দিয়া। এতিয়াতো উল্টাটো হৈ আছে, চৰকাৰে ক'ব যে তোমালোকক মই তোমালোকে ভাল পাইছা নে নাই? পাইছো, হৈ গ'ল। গতিকে সেই মূল সমস্যাটো সেইটো। আৰু যিটো গণসংস্কৃতিটো এটা সাংঘাতিক ধৰণে এইটো শেষ হৈ আহিছে, নিঃশেষ হৈ আহিছে। গণসংস্কৃতি যিটোৱে গান হওক, নাটক হওক,
মানুহৰ কথা কোৱা সংস্কৃতি মানুহৰ সাধাৰণ মানুহৰ খাটি খোৱা মানুহৰ কথা কোৱা যিটো সংস্কৃতি কথা কোৱা নহয় তেওঁলোকৰ জীৱন যাত্ৰাটো এই গণ সংস্কৃতিটো বিহু ধৰক বিহুটোৱে কি কৰিছিলে মানুহখিনিক এই শ্ৰম কৰা মানুহখিনিক এটা উৎসাহ দিছিলে তেওঁলোকক আৰু এটা যিকোনো কাম কৰিবলৈ ভয় নকৰা এটা পৰিৱেশৰ তেওঁলোকৰ সৃষ্টি কৰিছিলে বিহু নাচটোত ইমানেই এটা সাংঘাতিক ধৰণৰ উন্মাদনা আছে যিটো উন্মাদনাই আমি কালে কেয়াৰ কৰিম ভাই আমি অসমীয়া আমি বিহু মাৰিছো চোৱা ঢোলৰ চাপৰটো কেনেকুৱা ঢোলৰ চাপৰতে গৰজে মঘাই ঢোলে গৰজিছিলে আৰু সঁচাকে গৰজিছিলে মঘাই ঢোলে গোটেই তছনছ কৰি দিছিলে এই মঘাই সেই সময়ৰ সেই গীতবোৰ এতিয়া কোনোবাই গাবনে এতিয়া বিহুটোত ব্যাকৰণ আহি গৈছে মানে এটা থকাটো দৰকাৰ নেকি ব্যাকৰণটো ব্যাকৰণে সাধাৰণতে বস্তুটো ধৰি ৰখাত সহায় কৰে কিন্তু ব্যাকৰণতে বিজনেছো কৰে কিন্তু সেইটোলৈ মই নেযাওঁ কাৰণ সেইটো লাগেও নলগাও নহয় কাৰণ কি হয় এটা নাচ এটা অকণমান পাৰফৰ্মিং আৰ্ট হিচাপে এতিয়া অংকীয়া ভাওনা আজিকালি অংকীয়া ভাওনাবোৰত কি কৰে এজন নাটকৰ মডাৰ্ণ ড্ৰামাৰ মানুহ এজন মোক এবাৰ মাতিছিলে সংগীত নাটক একাডেমীয়ে কৰা কৰ্মশালা এখনত মই বোলো মোক কেলে মাতিছে মইতো অংকীয়া ভাওনাৰ বিশেষজ্ঞ নহয় আমাৰ মডাৰ্ণ ড্ৰামা এজন মানুহ লাগে যাতে এই পাৰফৰ্মিং আৰ্ট হিচাপে মানে মানুহে সকলো ঠাইতে দেখুৱাব পৰা এটা অৱস্থা বিহুটো তেনেকে প্ৰয়োজন আছে নাই বুলি নকওঁ ষ্টেজত যিহেতু পাৰফৰ্ম কৰাৰ এটা পৰিৱেশ আহি গ'ল সেইটো আমি ষ্টেজৰ পৰা আগৰ পথাৰলৈ নিব এইটো অদ্ভুত কল্পনা এটা নকৰাই ভাল সেইটো ষ্টেজত যাব বাহিৰত যাব অসমৰ বিহুটো বৰ ধুনীয়া কৰিবলৈ কৰে কিন্তু ক'তনো ধুনীয়া হৈছে আপোনাৰ এইখিনি সৃষ্টি কৰ্মৰাজিৰ বিষয়ে আমি বাৰু শুনিছো লগতে আৰু শুনিছো যে আপুনি ভাল গান কৰে আনকি আপুনি প্ৰথম গানৰ মাধ্যমেৰেহে এই জগতখনত আপুনি সোমাইছিলে এটা গান আপুনি কেনেকুৱা গান আপুনি কৰে আৰু এটা গানৰ কলি অকণমান গায়ো যিহেতু আপুনি এই লোকগীতৰ ছাৰ এজন আছিলে তেওঁৰ পৰা শিকা নাজানো তাৰপিছত গৈ গানটো লগত মানে আমি জনসাংস্কৃতিক পৰিষদ আছিলে সেই সময়ত জনসাংস্কৃতিক পৰিষদৰ মানুহখিনি লগ পাইছিলোঁ গতিকে গানবোৰ আমি তেনেকৈ ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ বিষ্ণুৰাভা জ্যোতিপ্ৰসাদৰ পৰা আদি কৰি ভূপেন হাজৰিকালৈকে গানবোৰ তাৰপিছত মই গানৰ মানুহ হিচাপে মই বিখ্যাত নহয় যোৰহাটত মোক চিনি নাপায় বহুতে কিন্তু সময়ৰ প্ৰয়োজনত কিছুমান লিখিছিলোঁ তেনেকুৱা আৰু তাতো অকণমান চেটাৰটো সোমোৱাই পেলাই মই ভাল পাওঁ যেনেকৈ গানটো তেনেকুৱা না আপোনাৰ গান জিতুল সোণোৱাল ডাঙৰীয়াই লৈছিলে গাইছিলে সেইটো সময়ত জিতুল সোণোৱাল খুব হিট আছিলে হয় এটা গান বিখ্যাত আছিলে গাইছিলে এটা হেৰি জোনমণি দেৱী জোনমণিয়ে নি পেলাই গানটো জিতুল সোণোৱালটোৱে ৰেকৰ্ডিং কৰাইছিলে ময়ো গৈছিলোঁ ভাং ভাং বুলি গান এটা সেই গানটো এটা মানে অকণমান হুলস্থুল সৃষ্টি কৰিছিলে এটা সময়ত এতিয়াও বহুত জেগাত গাই দিয়ে গানটো কোৰাছ হিচাপে গাই দিছে আৰু সেই সময়ৰ ঘটনা লৈ পেলাই লিখা গান গ্ল'বেলাইজেশ্যন ইত্যাদি এনেকুৱা গাবলৈ পৰিৱেশ নাই তথাপি মই এটি কথা কোৱা নিচিনাকৈ গাইছোঁ দেই মানে কথাৰ নিচিনাই গানটো মাজৰ পৰা গ্ল'বেলাইজেশ্যন পৃথিৱীৰ বন্ধন নে মানুহৰ ক্ৰন্দন এই তত্তৰে তক্কা চলে পৃথিৱীৰ চক্কা কোম্পানী আহি গ'ল মাল্টিনেশ্যনেল দেশক বিক্ৰী কৰ কুইকচেল লাগে ফৰেন মাল লাগে মাল্টিনেশ্যনেল মানুহ বিক্ৰী দেশ বিক্ৰী এই সাহিত্য বিক্ৰী মিডিয়া বিক্ৰী বুদ্ধিজীৱীৰ মূৰ বিক্ৰী চৰকাৰ বিক্ৰী প্ৰশাসন বিক্ৰী ঐ বিক্ৰী
আছিলে এইবিলাক গানত এটা গান আন্দোলন আছিলে সেইটো কেতিয়া লিখিছিলে আপুনি গানটো এইটো বহুত বছৰ হ'ল দেই মোৰ চনবোৰ মনত নাথাকে তথাপি 10 বছৰ বেছি হ'ল 10 বছৰ বেছি হ'ল এতিয়া আপোনাৰ পৰা একদম শেষত শুনিব বিচাৰিম সমাজৰ কাৰণে আপুনি নাট্যকাৰ হিচাপে বা গীতিকাৰ হিচাপে গায়ক হিচাপে কি ক'ব খুজিব এক দ্বিতীয় কথাটো হ'ল প্ৰশাসনক বা আপুনি ৰাজনৈতিক যিবিলাক নেতা আছে ৰাজনীতিটো অসমীয়া ৰাজনীতি তেওঁলোকক আপুনি কি ক'ব খুজিব নাটক লিখা মানুহে হওক সাহিত্যিকেই হওক শিল্পীসকলৰ প্ৰথম কথা হৈছে তেওঁ সাহস অন্ততঃ সঁচা কথা ক'বলৈ তেওঁলোকে ভয় কৰিব নালাগে মই ভাবোঁ চৰকাৰী পক্ষই হওক এতিয়া বস্তুৰ দাম বাঢ়িছে সেই বস্তুৰ দাম বাঢ়িছেতো তেওঁলোকে ছাপোৰ্ট কৰক এটা পাৰ্টিক ছাপোৰ্ট কৰিছে তেওঁলোকে কিয় নকৰে বস্তুৰ দাম বঢ়াৰ কথাটো মিছা নেকি আৰু ভয়ানক ধৰণে বাঢ়িছে আৰু এইটো এটা চক্ৰান্তমূলকভাৱে বাঢ়িছে কাৰণ ইনকমটো বাঢ়িব তেতিয়াহে হিতাধিকাৰী হ'ব কথাবোৰ তেনেকুৱা তেওঁলোকে সঁচা কথা ক'বলৈ শিকক মানুহবোৰে অন্ততঃ আমি নাটকৰ কৰ্মশালাৰ ল'ৰা ছোৱালীক প্ৰথমেই শিকাওঁ সঁচা কথা ক'বলৈ সঁচা কথা নাটকৰ মানুহে কেতিয়াও মিছা কথা নকয় কিন্তু এতিয়া বিপৰীত হৈছে মোৰ ইমান কোৱাৰ ক্ষমতা মই আচলতে অনুভৱটোহে কৈছোঁ মোৰ অনুভৱ মই নাভাবোঁ যে মই কাৰোবাক কিবা ক'ব উপদেশ দিব পৰাকৈ মই যোগ্য ব্যক্তি বুলি নাভাবোঁ এই কথাটো কৈছোঁ মানুহবোৰে অন্ততঃ সঁচা কথা ক'বলৈ আপুনি আৰু কিবা এটা সুধিছিলে আৰু ৰাজনৈতিকভাৱে আপোনালোকে ক'ব নোৱাৰিলেও অন্ততঃ কিবা এটা বিচাৰিব পাৰে যে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে অনুৰোধ য'ত আপোনালোকৰ শিল্প কৰ্মৰ যিখিনি অলপ গুৰুত্ব প্ৰাধান্য পাব তাতো সেইটোৱে মানে এতিয়া কামৰ মূল্য একেবাৰে নাইকিয়া হৈ গৈছে ৰাজনীতি কথাটো মই ভাবিলে আচৰিতেই লাগে ইমান মতলবী হৈ গৈছে নহয় ইমান মিছা কথা কয় চবেই সঁচা কথা কোৱা মানুহ নাইকিয়া হ'ল দেখোন এই মিছাৰ মাজত শুনিলে মানে মই কোনো পাৰ্টি লৈ কোৱা নাই চবেই একেই হৈছে ইমান ফচহু শব্দটো কৈছোঁ ফচহু কথাবোৰ কৈ থাকে ইমান দেশৰ ডাঙৰ সমস্যা এটাত আকৌ সেইটো ব্যংগও নহয় দেই চেটাৰ পৰ্যায় নাপায়গৈ বৰ থাৰ্ড ক্লাছ কমেডি এটা মানে কমেডি কিছুমান কৰি থাকে সেইকাৰণে বৰ অশান্তিকৰ এটা পৰিস্থিতিৰ মাজত আছোঁ এতিয়া নিউজবোৰ চাব নোৱাৰা অৱস্থা এটা হৈছে বাতৰি কাকতখন ভাল ভাগ্য ভাল এতিয়াও ওলাই আছে তাতে কিবি অন্ততঃ কৰিব পাৰি আৰু আজিকালি এই পৰ্টেল চেনেলবোৰ আছে বা তেনেকুৱা আৰু আপোনালোকে এই যে প্ৰচেষ্টাটো লৈছে ভাল লাগিলে অন্ততঃ মুকলিকে আপুনি কিবা এডিট কৰে যদিও নাজানো আৰু মুকলিকে যে কথাখিনি ক'ব পাৰিছোঁ সেইকাৰণে ভাল লাগিলে আৰু কথাটো মই নিজৰ কথাটো কৈছোঁ মোৰ কোনো কথা নাই আৰু কোনোবাই তাত বেয়া পালে মোৰ কোনো ক'ব লগা নাই বেয়া পোৱাখিনি আচলতে সেই সঁচা কথা কোৱাৰ পৰিৱেশো লাগিব সঁচা কথা কোৱা মানুহো লাগিব সঁচা কথা কোৱা সাহসী মানুহ লাগিব আপোনাৰ এতিয়ালৈকে শুনা কথাখিনিৰ পৰা আমি এটা অকণমান অনুমান কৰিছোঁ যে আপোনাৰ ক'ৰবাত ক্ষোভ এটা আছে মানে আপোনাৰ মনৰ মাজত ক'ৰবাত ধৰি লওক অসন্তুষ্টি এটা ভাৱ আছে আৰু সেই অসন্তুষ্টি ভাৱৰ পৰাই সুধিছোঁ আপুনি বৰ্তমান যিটো ৰাজনৈতিক এটা প্ৰেক্ষাপট বৰ্তমান হৈছে আপুনি কিবা পৰিৱৰ্তন বিচাৰে নেকি নে এই অৱস্থাতে আপুনি সন্তুষ্টি লভিব পৰিৱৰ্তনটো বিচাৰোৱে মুঠতে মই নাটকখনত এটা এই ঢুলীয়া এজনে গায় দেই লাগুৰুকো পাক পাক লাগুৰুকো পাক মই ৰজা তই প্ৰজা মনে মনে থাক ৰজাই যদি প্ৰজাক কয় মনে মনে থাক ৰজাই যেতিয়া প্ৰজাক অৰ্ডাৰ দিব এনেকে নাচ এনেকে কৰ সকলোতে যেতিয়া সি তেনেকুৱা এখন শাসন ব্যৱস্থা আমাকতো নালাগে আমাক হ'বই নালাগে ওলোটাটো হ'ব লাগে গণতন্ত্ৰৰ তলৰ পৰা আৰম্ভ হয় ওপৰলৈ যায় তলৰ কেইজন আঁতৰি দিলে ওপৰজন খৰি পৰিব সেইটোৱে হ'ব লাগে এতিয়া সেইটো হোৱা নাই তহঁতি মোক ধৰি থাক একদম আৰু ওপৰত তুলি থাক মোক সেইটো অৱস্থা হৈছে ৰাইজে যদি কথা কয় ৰাইজে ক'ব লাগে যে আমাৰ এইটো অসুবিধা হৈছে এইটো তোমালোকে ঠিক কৰি দিয়া নহ'লে ইয়াত কথা পাতিবলৈ নাহিবা সেই কথাটো ক'ব পৰা এতিয়া পৰিৱেশ নাইকিয়া হৈছে সেই পৰিৱেশটো কিন্তু সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় তেতিয়াহে কিবা এটা পৰিৱৰ্তন হয়তো
আশা কৰিব পৰা যাব। মই কোৱা নাই যে এইজন মানুহ বেয়া, এইজনৰ ঠাইত এইজন হ'লে একো লাভ নাই, সম্পূৰ্ণ পৰিৱৰ্তন হ'ব লাগিব। এতিয়া যিটো ব্যৱস্থা চলি আছে এইটোত একো নহয়, ইটো দলৰ ঠাইত সিটো দল কোনোবা এটা হ'ল, কোনোবা এজনৰ ঠাইত কোনোবা এজন আনিলে নহ'ব। সামগ্ৰিকভাৱে এটা পৰিৱৰ্তন হ'ব লাগিব। অসম আন্দোলনৰ সময়ত যি এটা পৰিৱৰ্তন হ'ব বুলি আশা কৰা গৈছিল, যিটো আশা কৰিছিলোঁ আমি, তেনেকুৱা এটা কিবা বেলেগ ধৰণৰ পৰিৱৰ্তন কিবা এটা আহিবই লাগিব। মানে আশা কৰেনে হ'বনে কেতিয়াবা? হ'ব, একেবাৰে খাটাং হ'ব। কাৰণ সদায় মানুহে সহ্য কৰি নাথাকে, সদায় মানুহবোৰে ভয় কৰিও নাথাকে। এটা সময়ত মানুহখিনি বৰ বেয়াকৈ যেতিয়া বেয়া অৱস্থাত পৰিবগৈ, সেই সময়তে মানুহবোৰ জকি উঠিব। সেইটো ঠিক, কিন্তু সদায় এনেকৈ চলি নাথাকে। সেই খহনীয়াটো কোনেও ৰখাব নোৱাৰে। সেইটো হ'বই। নদীখন যিমান বাহক গৰাটো কেতিয়াবা নহয় কেতিয়াবা সেই কামটো সোনকালে হ'লে অকণমান ভালকৈ হ'লহেঁতেন, কিন্তু যিমানেই দেৰি হ'ব সিমানেই ভয়ানক এটা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাটো আছে। গতিকে দেৰি নহওক আৰু মই সেইটোকে আশা কৰোঁ। এইটো এটা সাংঘাতিক কথা ক'লে কিন্তু আপুনি। বৰ্তমান অৱস্থাত এটা ভয়ৰ, বিশেষকৈ ৰাজনৈতিক ভয়ৰ এটা সৃষ্টি হৈছে, এইটো মানিব লাগিব। আৰু আপুনি কোৱাৰ ধৰণে মিডিয়াৰ কিন্তু এটা খুব মানে গুৰুত্বপূৰ্ণ ৰোল আছে, তেওঁলোকে নিজৰ কৰ্তব্যটো কৰিব লাগিব। আমি অনুষ্ঠানটো আপোনালোকৰ দৰে মানুহক আমন্ত্ৰণ কৰাৰ মুখ্য উদ্দেশ্যটোৱে সেইটো, যাতে পোনপটীয়াভাৱে আপোনালোকৰ কথাবিলাক ৰাইজক ক'ব পাৰে আৰু ৰাইজেও কমেণ্টৰ মাধ্যমেৰে আমাক তেওঁলোকৰ কথাবোৰ বা আপোনালোকক জনাব পাৰে। কাৰণ আপোনাৰ অনুষ্ঠানটো আপুনি চাব, কমেণ্টত কি কৰিছে সেই কথাখিনি আপুনিও পঢ়িব পাৰিব, আপুনিও দৰকাৰ অনুভৱ কৰিলে আপুনি তেওঁলোকক ৰিপ্লাই কৰিব পাৰিব। সেই গতিকে আমি অনুষ্ঠানটোৰ নাম ৰাখিছোঁ আমাৰ কথা, মানে আমাৰ কথা লগতে ৰাইজৰ, আমাৰ সকলোৰে কথা। আমাৰ এই অনুষ্ঠানলৈ আপুনি আহিলে, আপোনাৰ গুৰুত্বপূৰ্ণ সময় আমাৰ মাজত দিলেহি, তাৰ বাবে আমি আমাৰ অনুষ্ঠানৰ ফালৰ পৰা সমূহ কৰ্মকৰ্তা হৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিম। নমস্কাৰ, মোৰো ভাল লাগিল।